Hello student, this is Pranjal sir, Director of Dasani Classes. তোমালোকৰ আজি মই লাষ্ট ক্লাছত মই ৰিজল্যুশ্যনৰ ভেক্টৰ পঢ়াই দিছিলোঁ। ভেক্টৰ ৰিজল্ভ কৰিবলৈ মই শিকাইছিলোঁ। কেনেকৈ শিকাইছিলোঁ? ধৰি লৈছোঁ এটা আৰ ভেক্টৰ, ঠিক আছে। ইয়াৰ এপিনে এটাৰ এক্স কম্পনেণ্ট থাকিব, এপিনে এটাৰ ৱাই কম্পনেণ্ট থাকিব, ঠিক আছে। তো এই কম্পনেণ্টটো যাৰ লগত থিটা এংগল কৰে, থিটা এংগলটো যাৰ লগত কৰি থাকে, ঠিক আছে, সেই কম্পনেণ্টটো সদায় কি হ'ব? আৰ কছ থিটা, তাকে সদায় এক্স কম্পনেণ্ট বুলি কয়, ঠিক আছে। আৰু এইপিনে যিটো কম্পনেণ্ট থাকে সেইটো সদায় আৰ সাইন থিটা, এইটো হ'ল ভাৰ্টিকেল কম্পনেণ্ট, এইটো হৰাইজেণ্টেল কম্পনেণ্ট, ঠিক আছে। সেইটো সৰু বস্তু আৰু। তো এতিয়া আজি ক্লাছটোত আমি গৈ আছোঁ তোমালোকৰ দুটা বস্তু পঢ়িবলৈ, যে স্কেলাৰ প্ৰডাক্ট অৰ ডট প্ৰডাক্ট। আকৌ কৈছোঁ মই কি পঢ়িব গৈ আছোঁ? স্কেলাৰ প্ৰডাক্ট অৰ ডট প্ৰডাক্ট, ঠিক আছে। স্কেলাৰ প্ৰডাক্ট অৰ ডট প্ৰডাক্ট, ঠিক আছে। এতিয়া দুটা ভেক্টৰ যেতিয়া প্ৰডাক্ট কৰিম, ঠিক আছে, প্ৰডাক্ট কৰিম, তাৰ প্ৰডাক্টটো দুই ধৰণে কৰিব পাৰি। এটা তাৰ মেগনিটিউড লৈ প্ৰডাক্ট আৰু এটা তাৰ মেগনিটিউড উইথ ডাইৰেকশ্যন লৈ প্ৰডাক্ট, ঠিক আছে। অনলি মেগনিটিউড যদি প্ৰডাক্ট কৰোঁ তাক আমি স্কেলাৰ প্ৰডাক্ট বা ডট প্ৰডাক্ট বুলি কওঁ। আৰু এট দ্য চেম টাইম যদি মই তোমাৰ মেগনিটিউড উইথ ডাইৰেকশ্যন লৈ প্ৰডাক্ট কৰোঁ তেনেহ'লে তাক আমি কি বুলি ক'ম? ভেক্টৰ প্ৰডাক্ট অৰ ক্ৰছ প্ৰডাক্ট, ঠিক আছে। তো এতিয়া আমি ফাৰ্ষ্ট টাইমে গৈ আছোঁ ক্ৰছ ভেক্টৰ স্কেলাৰ প্ৰডাক্ট অৰ ডট প্ৰডাক্ট পঢ়িবলৈ, ঠিক আছে। স্কেলাৰ এণ্ড ডট পঢ়িব গৈ আছোঁ। স্কেলাৰ এণ্ড ডট পঢ়িবলৈ যাওঁতে প্ৰথমতে চোৱা, আমাক এজ এ হোল ডিফাইন কৰিবলৈ যাওঁতে যে প্ৰডাক্টটো হয় কেতিয়া, ধৰি লৈছোঁ এই ভেক্টৰ, ইয়াক এই ডট চিম্বলটো দি পেলাই বুজোৱা হয় বি ভেক্টৰ, ঠিক আছে। এ ভেক্টৰ ডট বি ভেক্টৰ, ইয়াৰ মিনিংটো কি? বি ভেক্টৰৰ এ ভেক্টৰৰ ডাইৰেকশ্যনত যিটো কম্পনেণ্ট থাকে তাৰ লগত এ ভেক্টৰৰ প্ৰডাক্ট, ঠিক আছে। এতিয়া মই তাক যদি এনেই যদি ডায়েগ্ৰাম আঁকি বুজাওঁ, এইপিনে ছাপ'জ এ ভেক্টৰ আছে, এইপিনে ছাপ'জ বি ভেক্টৰ আছে, দুইটাৰ মাজত এংগল থিটা হৈছে। এই এতিয়া মই অলপ আগত ভেক্টৰ ৰিজল্যুশ্যন শিকাইছোঁ। ইয়াক যদি মই ভেক্টৰ ৰিজল্যুশ্যন কৰোঁ, ইয়াৰ এটা কম্পনেণ্ট ইয়াৰ এইপিনে আহিব, সেইটো কিমান হ'ব? বি কছ থিটা, আৰু এইটো কি হ'ব? বি সাইন থিটা, হ'ব নে নহয়? হ'ব। এতিয়া এ ভেক্টৰ ডট বি ভেক্টৰ মানে কি? এ ভেক্টৰ আৰু এ ভেক্টৰৰ ডাইৰেকশ্যনত বি ভেক্টৰৰ যিটো ভেলু আছে তাৰ লগত প্ৰডাক্ট হৈছে। মানে এ ভেক্টৰ মানে এ থাকিল, ডট বি ভেক্টৰ মানে বি ভেক্টৰৰ এ ভেক্টৰৰ পিনে কি আছে? বি কছ থিটা, হয়নে? তো এই এ ভেক্টৰ ডট বি ভেক্টৰ মানে হ'লে এ বি কছ থিটা। বুজি পাইছানে কথাটো? সেইটোৱে হৈ গ'ল এ ভেক্টৰ ডট বি ভেক্টৰ মানে এ বি কছ থিটা। সিমিলাৰলি যদি তুমি বি ভেক্টৰ ডট এ ভেক্টৰ কৰা, উল্টাও কৰিব পাৰা, তেতিয়াও তোমাৰ জানিবলৈ মন যাব পাৰে। তো এইপিনে তুমি এ ভেক্টৰ আছে, এইপিনে তোমাৰ ছাপ'জ বি ভেক্টৰ আছে, ঠিক আছে, মেকিং এন এংগল থিটা, ঠিক আছে। সিমিলাৰলি এ ভেক্টৰ যদি ভেক্টৰ ৰিজল্ভ কৰা, ইয়াৰ এটা কম্পনেণ্ট এইপিনে যাব, এটা কম্পনেণ্ট এইপিনে যাব, ঠিক আছে। এইপিনে কিমান যাব? এ ভেক্টৰ ৰিজল্ভ কৰিলে যাৰ লগত থিটা কৰি থাকে তাৰ লগত কছ থিটা কম্পনেণ্ট যায়, মানে এইপিনে আহিব এ কছ থিটা, এইপিনে আহিব এ সাইন থিটা, ঠিক আছে। কিন্তু তোমাক এতিয়া বি ভেক্টৰৰ লগতহে লাগে। দেন বি ভেক্টৰৰ ডাইৰেকশ্যনত এ ভেক্টৰৰ কিমান কম্পনেণ্ট আছে? এ কছ থিটা আছে, মানে বি এ কছ থিটা। তো ফাইনেলি কি পালো? বি এ কছ থিটা ইজ ইকুৱেল টু কি হয়? এ বি কছ থিটা, ঠিক আছে। মানে চিম্পল মেগনিটিউড প্ৰডাক্ট কাৰণে এ ভেক্টৰ ডট বি ভেক্টৰ যিটো পাইছোঁ, বি ভেক্টৰ ডট এ ভেক্টৰ মই চেমেই পাইছোঁ, ঠিক আছে। এই বস্তুটোৱে হ'ল ডট প্ৰডাক্ট। বুজি পাইছা? ডট প্ৰডাক্ট মানে কি? এ বি কছ থিটা, প্ৰডাক্টটো কেনেকে হয়? এনেকে হয়। বুজি চাগে পালা? তো এইকণলৈকে বুজাৰ পিছত এইকণলৈকে আমি ডট প্ৰডাক্ট কাকটো আমি বুজিলোঁ। ডট প্ৰডাক্ট কাকটো আমি বুজিলোঁ। ডট প্ৰডাক্ট কাকটো আমি বুজাৰ পিছত ডট প্ৰডাক্টৰ কেইটামান প্ৰপাৰ্টিজ চাব গৈছোঁ। প্ৰপাৰ্টিজ বুলি কওঁতে কি আছে? প্ৰথম প্ৰপাৰ্টিটো আছে, এক নম্বৰতে আছে
A vector dot B vector is equal to B vector dot A vector. এটো মাত্ৰ আমি কোতে পাইছো A dot B মানে AB cos এটা, B dot A মানে BA cos এটা কৰিব কি ইকুৱেলে হয়, তো ইহত দুটা কমিউটেটিভ লটো ফলো কৰে, ঠিক আছে। তাৰ পিছত গৈ আছো নেক্সট A vector dot B vector plus C vector is equal to কি হ'বগে A vector dot B vector plus A vector dot C vector simple dot product কৰিলে হ'ল, ঠিক আছে। ডিস্ট্ৰিবিউটিভ ল ফলো কৰে। তাৰ পিছত গৈ আছো 3 নম্বৰত A vector dot B vector কৰোতে যদিহে আমি 0 পাওঁ তেনেহলে A vector perpendicular to B vector, ঠিক আছে। 0 কেতিয়া পাম যেতিয়া এটা A vector এপিনে আছে B vector এপিনে আছে, B vector এপিনে আছে A vector এপিনে আছে, মাজত অ্যাঙ্গেল 90 ডিগ্ৰী আছে, তেতিয়া অ্যাঙ্গেল 90 মানে কিমান আহিব A dot B মানে AB cos 90, cos 90 এর ভ্যালু 0 তেনেহলে কি পাম দুটা ভ্যালু পারপেন্ডিকুলার। মানে যদি তোমাক কেতিয়াবা সোধে যে এই দুটা ভেক্টর পারপেন্ডিকুলার হয় নে, তুমি ভেক্টর দুটা ডট প্রোডাক্ট কৰিবা, যদি ডট প্রোডাক্টৰ ভ্যালু 0 হয় that means if the dot product is 0 that means vectors are perpendicular to each other, ঠিক আছে। তাৰ পিছত A vector dot B vector is equal to যদি মই AB পাইছো that means vectors are parallel, ঠিক আছে। vectors are parallel কি বুঝাবো A vector parallel to B vector parallel বুঝাবো হইছে। ফার্স্ট নেক্সট গৈ আছো যদি A vector dot B vector পাইছো আর যদি মাইনাস AB পাও মানে cos of A dot B মানে AB cos 180 হ'ব লাগে, 180 হলে মাইনাস 1 হয়, তেতিয়া কি হ'ব vectors are A and B are anti-parallel, ঠিক আছে। তেতিয়া হয় A dot B equal to minus AB হলে, ঠিক আছে। কোনটা থেকে বুঝি পাইছা। তাৰ পিছত গৈ আছো নেক্সট এখিনি বুঝি পালো, তাৰ পিছত এখন মুছি লৈছো বাৰু মই। নেক্সট গৈ আছো যদিহে এনেকুৱা হ'ব পাৰে কেতিয়াবা A vector dot A vector, ঠিক আছে। A vector dot A vector মানে A vector dot A vector মানে A vector magnitude A vector magnitude A দুটা ভেক্টর মধ্যে cos of 0 মানে কি পাবো A স্কয়ার, মানে A vector dot A vector হলে সদায় কি হয় A স্কয়ার হয়। তাৰ পিছত গৈ আছো নেক্সট মানে তোমার I vector dot I vector এটা কিমান হ'ব I cap dot I cap or magnitude 1 A I cap zero magnitude 1 cos of 0 degree মানে কিমান পালো 1 পালো হয়নে। কিন্তু I vector dot J vector কিমান হ'ব I vector মানে I cap or 1 J cap or 1, কিন্তু এপিনে I cap থাকিলে এপিনে হে J cap থাকে। মই যোৱাকালি অৰ্থগোনাল ভেক্টৰ পঢ়াই থৈছো x axis পিনে I cap y axis পিনে J cap, তেনেহলে cos of কিমান আহিব cos of 90 ডিগ্ৰী আহিব, cos 90 এর ভ্যালু 0 হয়নে। তেনেহলে ইয়াৰ পৰা এটা বস্তু বুজিলা সেম হলেহে ডট প্ৰডাক্ট হয়, সেম ডাইৰেকশনত থাকিলেহে ডট প্ৰডাক্ট হয়, অপোজিট ডাইৰেকশনত থাকিলে ডট প্ৰডাক্ট নহব। মানে ক'বলৈ গ'লে I cap dot I cap যিমান পাবা J cap dot J cap কিমান পাবা K cap dot K cap কিমানে পাবা ইকুৱেল টু কিমান পাবা 1 পাবা। কিন্তু I cap dot J cap dot K cap dot I cap is equal to কিমান পাবা 0 পাবা, ঠিক আছে। দেন এইকেইটা হৈ গ'ল তাৰ ওভাৰঅল প্ৰপাৰ্টিজ হৈ আছে। আৰু এটা আছে মই দি দিছো বাৰু তোমাৰ A vector dot B vector আমি কিমান পাওঁ AB cos of theta পাওঁ না ফৰ্মুলা মতে, তেনেহলে cos theta equal to কিমান হ'ব A vector dot B vector by magnitude A magnitude B, ঠিক আছে। এটো পাই গলো cos theta ৰ এক্সপ্ৰেছন হৈছে। একলগে সকে বুজি পাইছা, এখিনি প্ৰপাৰ্টিজ বুজিলা। আকৌবাৰ কৈছো A vector dot B vector equal to B vector dot A vector, ঠিক আছে ডাউট নাই সকে। তাৰ পিছত গৈ আছো A vector dot A vector bracket B plus C vector equal to A dot B plus A dot C.
দুটা ভেক্টৰ ডট প্ৰডাক্ট যদি কৰিলে যদি 0 পাওঁ তেনেহলে ভেক্টৰছৰ পাৰপেন্ডিকুলাৰ টু ইচ আদাৰ দুটা ভেক্টৰ ডট প্ৰডাক্ট কৰিলে যদি সিম্পল ম্যাগনিটিউড পাওঁ দ্যাট মিন্স ভেক্টৰছৰ প্যাৰেলাল টু ইচ আদাৰ দুটা ভেক্টৰ ডট প্ৰডাক্ট কৰিলে যদি নেগেটিভ অফ ম্যাগনিটিউড পাওঁ তেনেহলে ভেক্টৰছৰ এন্টি প্যাৰেলাল টু ইচ আদাৰ এন্ড এ ভেক্টৰ বি ভেক্টৰ মানে এবি cos এটা দ্যাট মিন্স cos এটা যদি উলিয়াব দিয়ে কেতিয়াবা এ ভেক্টৰ ডট বি ভেক্টৰ ইহত দুটা ডট প্ৰডাক্টৰ ভিতৰতে পুট কৰিম বাই ইহতৰ ইন্ডিভিজুৱেল ম্যাগনিটিউড পুট কৰিম হৈছে তাৰ পিছত দুটা ভেক্টৰ সেম ভেক্টৰ যদি ডট প্ৰডাক্ট কৰো সদায় কি পাম a স্কয়াৰ পাম কাৰণ i cap ডট i cap ইকুয়াল টু কিমান পাম 1 পাম তেনেহলে i cap j cap k cap সদায় 1 পাম কিন্তু i cap ডট j cap কিমান পাম 0 পাম তেনেহলে ডিফাৰেন্ট হলে 0 হৈ যাব ঠিক আছে বুজি পাইছা তেনে এইখিনি আমি কি পালো মহৰ প্ৰপাৰ্টিজ খিনি বুজিলো ঠিক আছে ডট প্ৰডাক্টৰ প্ৰপাৰ্টিজ বুজিলো ডাউট নাই চাগে কোন লাগে তাৰ পিছত এতিয়া ধৰি লোৱা তোমাক কুৱেশ্যন দিছে তোমাক ডট প্ৰডাক্ট কৰিব দিছে তুমি কৰিবা কেনেকে তাৰ কাৰণে সৰু কুৱেশ্যন লৈছো সাপোজ মোক ধৰি ডট প্ৰডাক্ট উলিয়াব দিছে এ ভেক্টৰ আছে সাপোজ 2ik plus 3jk plus suppose kk হৈছে and suppose b vector আছে b vector বুলি কওঁতে ik jk plus kk হৈছে এতিয়া মই যদি চাওঁ a vector ডট যদি মোক b vector কৰিব দিয়ে মই জাস্ট পুটহে কৰিছো ইয়াত দেই 3jk plus kk dot into ik jk kk হৈছে যদি মই চাওঁ এটো সোৱা ইগুতে এটো কৰিব লাগিব হয়নে 2ik next plus 2ik jk হল তাৰ পিছত ইয়াত সৰি 2ik dot ik মানে তাৰ পিছত next plus 2ik dot kk হৈছে ঠিক আছে তেনেকে নেক্সট এটো আছে না প্লাস 3jk দি কৰিলে এতিয়া 3jk প্ৰথম ইয়াৰ লগত কৰিম ik 3jk পে লগত jk পে কৰিম প্লাস 3jk পে লগত kk কৰিম হৈছে নেক্সট প্লাস kk পৰ লগত কি কৰিম সৰি ডট প্ৰডাক্ট কৰি পেলাই ik k পৰ লগত কৰি পেলাই jk kk পৰ লগত কৰিম kk হৈছে then I dot I মই 1 পাইছো মানে 2 but I dot j মানে কি পাম 0 plus j dot k মানে কি পাম 0 তো j dot I মানে কি পাম 0 j dot j হে 1 হয় তেনেহলে plus 3 আহিল নে j dot k 0 আহিলে next k dot I 0 আহিলে k dot j 0 আহিলে plus k dot k আহিলে 1 হৈছে তেনেহলে ইয়াৰ পৰা গৈ 2 plus 3 plus 1 6 পামগে a dot b a vector dot b vector ভ্যালু কিমান পালো 6 পালো হৈছে সিম্পল একেবাৰে ইজি মই লম্বাকে কৰি দেখালো আৰু তোমাক মানে তুমি a2 দি পেলাই ডট প্ৰডাক্ট কৰিবা ইয়াৰ লগত নেক্সট আকৌ a2 দি কৰিবা ইয়াৰ লগত নেক্সট আকৌ 3 নম্বৰ a2 দি কৰিবা ইয়াৰ লগত হৈছে তেনেকে কৰি পেলাই তুমি ভ্যালুটো উলিয়াবা ইয়াৰ এটা শৰ্টকাট এটা মুখতে কৰিব পৰা এটা মেথড আছে মই হেতু দেখাই দিছো এটো যদি বুজি পাইছা তেন মুখতে কৰিব পাৰিবা ইমান কৰিবই নালাগে সোৱা তোমাক কি দিছে উলিয়াব দিছে a ভেক্টৰ ডট b ভেক্টৰ উলিয়াব দিছে কিমান আছে 2ik আছে 3jk আছে প্লাস তোমাৰ কি আছে kk আছে ডট লগত কি আছে ik আছে jk আছে তলত kk আছে হৈছে এতিয়া মুখতে কইলে হল ik পৰ লগত ik হে হ'ব কিন্তু 0 হ'ব দেন I dot I মানে 2 next 3 লগত ইবলা কইলা না jk পৰ লগত jk ডাইৰেক্ট 3 প্লাস kk পৰ লগত ডাইৰেক্ট kk 1 ডাইৰেক্ট 6 হৈছে বুজি পাইছা দেন ধুনিয়াকে বুজি পালা সাগে একেবাৰে ইজি হয় একো টান নহয় দেন এটো সাগে ভালকে বুজিলা তাৰ পিছত নেক্সট ইখিনি হোৱাৰ পিছত তোমালোকে আৰু এটা কোৱেশ্যন দি থোৱা আছে মই ইয়াত দুটা কোৱেশ্যনে কৰাইম তোমালোক অলপ কোৱেশ্যন মই দি দিম তোমালোকে এখিনি কৰিবা আৰু ঠিক আছে তো এতিয়া নেক্সট কোৱেশ্যনটা আছে a ভেক্টৰ ইকুৱেল টু
A vector equal to I cap plus 2j cap plus 3k cap plus 3k cap and B vector equal 2I cap minus j cap hoise মোক দেখাব দিছে যে so that the vectors are perpendicular to each other that means মই dot product কৰিম আৰু যদি dot product টো মই 0 পাও that means vectors are perpendicular properties dit হৈছিল a vector dot b vector equal 0 that means a perpendicular to b so এতিয়া মই a vector dot b vector কৰিম কিমান আছে I cap 2j cap plus 3k cap होइसे बुझि आसु dot 2I cap j cap होल मोर লগত শিকাইছে ডাইৰেক্ট মুখৰে কৰিব পাৰি I cap ৰ লগত I cap মানে 2 প্লাস আছে মাইনাস আছে -2 1 j cap কৰিলে 2 0 then dot product 0 that means a vector perpendicular to b vector ধুনীয়াকৈ চাগে বুজি পাইছে এইকনলৈকে ডাউট লগা নাই চাগে তোমালোকৰ ন ঠিকে আছে তেন্তে ইয়াৰ পিছৰ সেকশনটোত গৈ আছো মই ইয়াৰ পিছৰ সেকশনটোত গৈ আছো এটোটো আমি অকল ভ্যালুহে পাইছো আমি চোৱাচোন দুটা ভেক্টৰ আমি প্ৰডাক্ট কৰিছো ডট প্ৰডাক্ট কৰিছো দুটা ভেক্টৰ প্ৰডাক্ট কৰিছো সিম্পল এটা ম্যাগনিটিউড পাইছো ডাইৰেকশন নাই কোৱা কিন্তু মানে মই ভেক্টৰ কেটাৰ ম্যাগনিটিউডহে প্ৰডাক্ট কৰিছো কিন্তু নেক্সট এটা ভেক্টৰ প্ৰডাক্ট আছে তাক কয় ভেক্টৰ প্ৰডাক্ট or cross product or typically cross product vector product or cross product এটা vector product বা cross product কি বুলি কওঁতে যেতিয়া আমি দুটা ভেক্টৰ এখন সেম প্লেনত আমি মাল্টিপ্লাই কৰিম তাৰ এটাটো ৰিজাল্টেন্ট পামেই লগতে ডাইৰেকশনো পাম ঠিক আছে এই ডাইৰেকশনটোকে কি বুলি কয় আমি এজ এ হোল ক্ৰস প্ৰডাক্ট বুলি কওঁ মানে ক্ৰস প্ৰডাক্ট কেতিয়া কৰিম যেতিয়া আমাৰ প্লেনখনৰ পাৰপেন্ডিকুলাৰ ডাইৰেকশন ভ্যালু লাগিব তেতিয়া ক্ৰস প্ৰডাক্ট আৰু ডট প্ৰডাক্ট কেতিয়া কৰিম যেতিয়া প্লেনখনৰ এলং দা ডাইৰেকশনত মানে লাগিব তেতিয়া আমাক কি লাগিব ডট প্ৰডাক্ট মানে a ভেক্টৰ ডট b ভেক্টৰ ইয়াৰ মিনিং কি a ভেক্টৰৰ ডাইৰেকশনত b ভেক্টৰৰ ভ্যালু উলিয়াইছো ঠিক আছে এটো হল ডট প্ৰডাক্ট আৰু ক্ৰস প্ৰডাক্ট মানে এইটো ক্ৰস প্ৰডাক্ট মানে a ভেক্টৰ ক্ৰস b ভেক্টৰ ইয়াৰ মিনিং হল a b দুইখন প্লেনৰ দুইটা ভেক্টৰ পারপেন্ডিকুলার যদি ভ্যালু লাগে মানে এজ এ হোল কবলে গলে বস্তুটো এনেকুৱা হয় এখন প্লেন a পিনে তোমাৰ যদি a ভেক্টৰ আছে a পিনে যদি b ভেক্টৰ আছে a পিনে থাকিব ইহত দুটাৰ ক্ৰস প্ৰডাক্ট a পিনে থাকিব মানে এখন প্লেন এফালে x এক্সিস আছে এফালে y এক্সিস আছে ওপৰত থাকিব ক্ৰস প্ৰডাক্ট ঠিক আছে মানে দুটা ভেক্টৰৰ পারপেন্ডিকুলার যদি ভ্যালু লাগে তেনে হলে ক্ৰস প্ৰডাক্ট আৰু দুটা ভেক্টৰৰ প্ৰথম ভেক্টৰটো ডাইৰেকশনত যদি ভ্যালু লাগে তেনে হলে ডট প্ৰডাক্ট ঠিক আছে বুজি পাইছা এতিয়া চাবলৈ গলে ক্ৰস প্ৰডাক্ট বুলি কওঁতে ক্ৰস প্ৰডাক্ট a ভেক্টৰ ক্ৰস b ভেক্টৰ ইয়াৰ একচুয়ালি ৰিজাল্ট কি হয় ab sin থিটা ইয়াক এতিয়া বুজিবা কেনেকৈ ধৰি লোৱা এটো আছে b ভেক্টৰ এটো আছে a ভেক্টৰ ইহঁতৰ মাজৰ এংগল থিটা a পিনে a ক্ৰস b a ভেক্টৰ ক্ৰস b ভেক্টৰ ইহঁত দুটাৰ পারপেন্ডিকুলার a ক্ৰস b পাবা আৰু উল্টাকে ঠিক আছে b ক্ৰস a এনেকা যদি চোৱা তেনে হলে a পিনে পাবা a ভেক্টৰ ক্ৰস b ভেক্টৰ মানে সরি এটো হলো b ভেক্টৰ ক্ৰস a ভেক্টৰ b ভেক্টৰ ক্ৰস a ভেক্টৰ a পিনে a ভেক্টৰ ক্ৰস b ভেক্টৰ ওপৰ পিনে হৈছে বুজি পাইছা এটো হল ক্ৰস প্ৰডাক্ট মানে ক্ৰস প্ৰডাক্ট কৰিলে আমি ab sin থিটা পাম আৰু হ'ব ঠিকে আছে তো এইকনলৈকে বুজাৰ পিছত নেক্সট আমি এতিয়া গৈ আছো ডাউট লগা নাই আছে এইকনলৈকে কাৰণ সবটো যে বুজি আছা আৰু ইয়াৰ পিছত গৈ আছো প্ৰপাৰ্টিজ বুলি কোনে যে প্ৰথম প্ৰপাৰ্টিজ আছে a ভেক্টৰ ক্ৰস b ভেক্টৰ আমি এইমাত্ৰ পাইছো a ভেক্টৰ ক্ৰস b ভেক্টৰ যেটো পাও তাৰ ডাইৰেকশনৰ উল্টা হয় b ভেক্টৰ ক্ৰস a ভেক্টৰ ডাইৰেকশন দেন b ভেক্টৰ ক্ৰস a ভেক্টৰ ডাইৰেকশন উল্টা হয় ইহঁতৰ এখানে কমিউটেটিভ ল ফলো নকৰে ঠিক আছে দুই নম্বৰ ডিস্ট্রিবিউটিভ এডিটিভ ল ফলো কৰে বাৰু b ভেক্টৰ প্লাস c ভেক্টৰ ইয়াত কি হয় a ভেক্টৰ ক্ৰস b ভেক্টৰ
প্লাস a ভেক্টর ক্রস c ভেক্টর হইছে এটো ফলো কৰে তাৰ পিছত গৈ আছো যে 3 নম্বৰ a ভেক্টৰ ক্রস b ভেক্টর ইজ ইকুয়াল যদিহে তোমাৰ কি হয় মানে দুটা যদি ভ্যালু যদি 0 পোৱা যদি 0 পোৱা 0 পাব পৰা বা এজ এ হোল 1 কিউ পাব পৰা তেনে হলে তোমাৰ কি হয় কি ভেক্টৰটো সদায় 0 ভেক্টৰ হ'ব ঠিক আছে মানে ab sin 0 মানে 0 ঠিক আছে আৰু ab sin 180 মানেও 0 তেতিয়া আনসাৰ কি পাবা 0 ভেক্টৰ ঠিক আছে মানে তোমাৰ এজ এ হোল a ভেক্টৰ এপিনে আছে b ভেক্টৰ এপিনে আছে এটা তুমি ক্রস প্রোডাক্ট কেনেকে কৰিবা ক্রস প্রোডাক্ট হবলৈ হলে ইহনুটা পারপেন্ডিকুলারে ভ্যালু পাবা ইহনুটা ভেক্টৰ মধ্যে ভ্যালু নাই অ্যাঙ্গেল 0 দ্যাট মিন্স ক্রস প্রোডাক্ট ইম্পসিবল তাৰ পিছত তুমি সোৱা মানে ইনে তুমি নেক্সট সোৱা a ভেক্টৰ ক্রস b ভেক্টৰ যদি তুমি এজ এ হোল কিমান পাইছা ভ্যালু 90 পাইছা মানে ম্যাগনিটিউড যদি পাইছা যদি ab পোৱা যদি ab পোৱা তেনেহলে ভেক্টৰ দুটা কি হ'ব পারপেন্ডিকুলার টু ইচ আদার ঠিক আছে ধৰ পাইছে একনলৈকে a ভেক্টৰ ক্রস b ভেক্টৰ যদি ab পোৱা তেনেহলে পারপেন্ডিকুলার ক্রস প্রোডাক্টত ab ডট প্রোডাক্ট হলে 0 a ডট b 0 হলে পারপেন্ডিকুলার পুরা মন ৰাখিবা দেই উল্টা হয় ভ্যালু বিলাক উল্টা হয় একনলৈকে বুজিলা ইয়াৰ পিছত এতিয়া মই গৈ আছো নেক্সট গৈ আছো এপিনে i cap এপিনে j cap এপিনে থাকে k cap তুমি যেতিয়া ইহন দুটাৰ প্ৰডাক্ট কৰিবা এটো পাবা ঠিক আছে যেতিয়া ইহন দুটাৰ প্ৰডাক্ট কৰিলে মানে k cap পাবা তুমি যেতিয়া j আৰু k প্ৰডাক্ট কৰিবা j আৰু k পারপেন্ডিকুলার কোন i cap পাবা i cap পাবা সরি ইহন দুটাৰ প্ৰডাক্ট কৰিলে পারপেন্ডিকুলার j cap পাবা আৰু ইহন দুটাৰ প্ৰডাক্ট কৰিলে j cap প্ৰডাক্ট কৰিলে তুমি i cap পাবা হৈছে ঠিক আছে খালি কি হয় তো বস্তু মন কৰিবা আৰু মই ইয়াত দেখাইছো এটো ধৰিলো i cap এটো j cap এটো k cap তুমি i পা j লে আইছা ক্লকৱাইজ ডাইৰেকশনত আইছা k cap পালা j পা k লে আইছা i cap পালা k পা i লে গৈছা তুমি j cap পাবা ঠিক আছে যাৰ কাৰণে আমি লিখো i cap ক্রস j cap equal to k cap ঠিক আছে j cap ক্রস k cap equal to i cap তাৰপিছত k cap ক্রস i cap equal to কি পাম j cap এইটো আমি পাম এটো পাও মানে কিন্তু উল্টাকে যদি সোৱা তুমি এফালে যদি এনেকে সোৱা i cap j cap k cap উল্টাকে সোৱা তুমি যদি j আৰু i ক্রস কৰা j আৰু i যদি ক্রস কৰা মাইনাস k cap k আৰু j যদি ক্রস প্রডাক্ট কৰা তেনে হলে মাইনাস i cap আৰু k আৰু i যদি ক্রস প্রডাক্ট কৰা তেনে কি পাবা মাইনাস j cap হৈছে দেন একেটা হৈছে আমাৰ মেইন ভ্যালু আমাৰ একেটা ফর্মুলা তো ইয়াত যদি তুমি লিখিব যোৱা ইনে i মানে এতিয়া ধৰিলো j ক্রস i কলে কেন পাবা মাইনাস k তাৰ পিছত k ক্রস j ইকুয়াল পাবা মাইনাস j আৰু এফালে k ক্রস i ইকুয়াল পাবা মাইনাস j হৈছে উল্টা হয় আৰু i j হলে k এতিয়া j i হলে মাইনাস k উল্টা হয় আৰু হেতুৱে ঠিক আছে একলগে বুজি পাইছা চাগে লগ এটা ইয়াৰ পিছত গৈ আছো ইয়াৰ পিছত গৈ আছো যেতিয়া তুমি ক্রস প্রডাক্ট কৰিবা ধৰি লৈছো a ভেক্টৰ ক্রস b ভেক্টৰ এটো কি পাবা ab sin of থিটা পাবা ঠিক আছে ab sin of থিটা পাবা ইয়াৰ পৰা তুমি যদি sin থিটা লোৱা তেনে হলে a ভেক্টৰ ক্রস b ভেক্টৰ বাই ম্যাগনিটিউড অফ a ম্যাগনিটিউড অফ b এটো পালো মই তাৰ পিছত তুমি যদি চাইছা নেক্সট এটা পইণ্ট a ভেক্টৰ ক্রস b ভেক্টৰ তুমি ইয়াৰ যদি ম্যাগনিটিউড ফৰ্মত যোৱা ইনে আমি a b sin থিটা লিখো নিলিখো ইনটু n cap হলো ডাইৰেকশন তো a b sin থিটা মানে কি a ভেক্টৰ
ক্ৰছ বি ভেক্টৰৰ মেগনিটিউড ডট এন কেপ হয়নে তুমি ইয়াৰ পৰা যদি এন কেপ উলিয়াব বিচাৰা তুমি যদি এন কেপ উলিয়াব বিচাৰা কি কৰিব লাগিব এ ভেক্টৰ ক্ৰছ বি ভেক্টৰ বাই মেগনিটিউড অফ এ ভেক্টৰ ক্ৰছ বি ভেক্টৰ এইটো বাই মেগনিটিউড অফ এ ভেক্টৰ ক্ৰছ বি ভেক্টৰ তুমি উলিয়াব লাগিব হৈছে বুজি পাইছে একলৈকে ঠিকে আছে নোটছবিলাক মই দিয়ে দিছো জাস্ট বস্তুখিনি মোৰ ভিডিঅ'টোত এপাক চাই চাই বস্তুখিনি লিখি ল'লে হ'ল ধুনীয়াকৈ বুজিবা একো টান নহয় নুবুজিলে মোক সুধি ল'বা হৈছে তাৰপিছত নেক্সট গৈ আছো দুটা ভেক্টৰ ক্ৰছ প্ৰডাক্ট যদি 0 হয় এটা আমি কৈছো এবাৰ ক্ৰছ প্ৰডাক্ট যদি 0 হয় তেনেহ'লে ভেক্টৰ দুটা কি হ'ব প্যাৰালেল টু ইচ আদাৰ ঠিক আছে একলৈকে চাগে ভালকৈ চাগে বুজি পাইছা তোমালোকে ডাউট লগা নাই চাগে তাৰপিছত এতিয়া নেক্সট গৈ আছো দুটামান মেথছ কৰি দেখাওঁ নহ'লে বুজি নাপাবা নহয় হয় নহয় ক্ৰছ প্ৰডাক্ট এটা কৰি দেখাব লাগিছিলে ক্ৰছ প্ৰডাক্ট এটা কৰি দেখাবলৈ যাওঁতে ধৰি লোৱা মই ক্ৰছ প্ৰডাক্ট কৰিব গৈছো এ ভেক্টৰ ক্ৰছ বি ভেক্টৰ ক্ৰছ প্ৰডাক্ট লাগে আৰু এ ভেক্টৰ ইকুৱেল টু 2i কেপ জে কেপ ধৰিছো কে কেপ ঠিক আছে আৰু বি ভেক্টৰ ইকুৱেল টু ক'ত আছে i কেপ প্লাস 3j কেপ প্লাস 2k কেপ হৈছে এটা তা মোক ধৰি দিছে এতিয়া a ভেক্টৰ ক্ৰছ b ভেক্টৰ বুলি কোনতে i কেপ j কেপ k কেপ দেন 2 1 1 এফালে 1 3 2 হৈছে বুজি পাইছা তো ইয়াৰ এতিয়া একেবাৰে ইজি হয় এটো তোমাৰ i কেপ হোৱাৰ লগে লগে ইপিনে আহি গ'ল 1 1 3 2 also তুমি কৰিছা এবেলা তাৰপিছত জে কেপ বুলি কওঁতে 2 1 1 2 হৈছে তাৰপিছত আহি গ'ল কে কেপ আহি গ'ল কে কেপ বুলি কওঁতে 2 1 1 3 হ'ব বুজি পাইছা তো এতিয়া আই কেপ থাকিল ইয়াত চাওঁতে 1 2 2 minus 3 1 3 minus j আহিলে তাৰপিছত 2 2 4 minus 1 plus k ke bahile here 3 to 6 minus 1 whole so itia tumar kiman palo minus I ke minus 3j ke plus 5k ke tumar ki palo a vector cross b vector he palo de a vector cross b vector to je cross product koribo die aru jodi magnitude uliabo die yar por ako magnitude to uliai pelabo laibo mane 1 square 3 square 5 square মানে root over a square plus b square plus c square formula use কৰি পেলে magnitude to উলিয়াই পেলাব লাগিব ঠিক আছে একলকে বুজিলা ক্রস প্রডাক্ট কেনে কৰে বুজিলা দেন মই ক্রস প্রডাক্ট শিকাই দিলো ফর্মুলা খিনি বুজাই দিলো মই 6-7 মান নিউমেৰিকেল দি দিম ধুনিয়াকে সলিউশন সলভ কৰা নিউমেৰিকেল মই দি দিম ধুনিয়াকে কোৱেশ্চন মোৰ লিখি দি সলভ কৰি চাবা তো ধুনিয়াকে বুজি পাই যাবা ঠিক আছে নেক্সট মই গৈ আছো নেক্সট ফোৰ টপিক এটা মোৰ ৰৈ গৈছিল ইউনিট ভেক্টৰ ঠিক আছে কথাটো হলে ইউনিট ভেক্টৰ কাক কয় ইউনিট ভেক্টৰ কাক কয় বুলি কওঁতে তুমি এখন ৰেল লাইন এখন চোৱা এখন ৰেল লাইন তাত বহুত দবা আছে তো এই ৰেল লাইনখন সাপোজ গুৱাহাটী পিনে গৈ আছে ক'ৰ পৰা সাপোজ নগাঁৱৰ পৰা নগাঁও টু গুৱাহাটী গৈ আছে ঠিক আছে এতিয়া মেইন সাপোজ ৰেল লাইনটো দবা কিমানটা আছে মই ৰেল লাইনটো কাৰণে সাপোজ এই ভেক্টৰ যদি লিখো দবা কিমানটা আছে ধৰ 30টা আছে দবা কোন ফালে গৈছে নগাঁও টু গুৱাহাটী ঠিক আছে মই নগাঁও টু গুৱাহাটীটো মই এন কেপ বুলি লিখিলো হৈছে তা কথাটো হৈছে ইয়াৰ এটা দবা যদি উলিয়াই লোৱা এটা দবা যদি ভ্যালু উলিয়াব যোৱা এটা দবাৰ ভ্যালু কিমান 1 কি কোন ফালে গৈছে নগাঁও টু গুৱাহাটী গৈছে হয় নহয় তেনে হলে এটা দবাৰ ভ্যালু 1 এটা দবা বুলি কওঁতে ভ্যালু 1 আৰু ডাইৰেকশনটো নগাঁও টু গুৱাহাটী মানে অৰিজিনাল ভেক্টৰটো যোন ফালে আছে হেতু ডাইৰেকশনতে হয় নহয় মানে ইউনিট ভেক্টৰ কি হৈ আছে ইউনিট ভেক্টৰ কেতিয়াও এক্সিষ্ট নহয় ইউনিট ভেক্টৰ কাৰবাৰ মানে সাব বুলি ক'ব পাৰি আৰু হা কাৰবাৰ আন্ডাৰত থাকিব কিন্তু ইউনিট ভেক্টৰটো ম্যাগনিটিউড সদায় 1 হ'ব আৰু কি যাৰ আন্ডাৰত আছে সেই ভেক্টৰটো যোন ফালে আছে ইয়াৰ ডাইৰেকশন হেপিনে হ'ব বুজি পাইছানে তেনে ক্ষেত্ৰত এই ভেক্টৰ যদি লিখা magnitude of a and direction a cap a direction पे
তাৰ ডাইৰেকশ্যন বুজাইছে এই ডাইৰেকশ্যনটো যদি মই চাওঁ ডাইৰেকশ্যন বুলি কওঁতে a ভেক্টৰ বাই মেগনিটিউড a হয়নে তো এজ এ হ'ল ইয়াৰ ডাইৰেকশ্যনটোহে আমাক দৰকাৰ কাৰণ মেগনিটিউডটো 1 হয় ইউনিট ভেক্টৰ বুলি ক'লোঁ ইউনিট ভেক্টৰ হ'ল ইউনিট ভেক্টৰ মেগনিটিউড 1 ডাইৰেকশ্যন কি আমাক ডাইৰেকশ্যনটোহে লাগে ইউনিট ভেক্টৰ মানেই 1 ডাইৰেকশ্যন কি অৰিজিনেল ভেক্টৰটো যোনফালে আছে মানে a ভেক্টৰ যোনফালে আছে a ভেক্টৰ যোনফালে আছে a কে পিনে থাকিব আৰু ভ্যালু কিমান 1 হৈছে তাৰ এটা সৰু এক্সাম্পল দিছো তোমাক ইউনিট ভেক্টৰৰ এখন গাড়ী আমাক দিয়া আছে এখন গাড়ী 60 কিলোমিটাৰ পাৰ আৱাৰ মুভ কৰিছে এলং কোনফালে নৰ্থ এলং নৰ্থ মুভ কৰিছে এতিয়া তোমাক সুধিছে ইয়াৰ ইউনিট ভেক্টৰ ভ্যালু কিমান ইউনিট ভেক্টৰ বুলি কওঁতে v কেপ কিমান হয়নে কিন্তু ম্যাগনিটিউড অফ ভেলোসিটি কিমান আছে 60 কিলোমিটাৰ পাৰ আৱাৰ হয়নে তাৰে ইউনিট ভেক্টৰৰ ভ্যালু কিমান হ'ব ইউনিট ভেক্টৰ কিমান v কেপ মানে ম্যাগনিটিউড ভেলোসিটি v বাই v তো ভেলোসিটি v বুলি কওঁতে 60 কিলোমিটাৰ পাৰ আৱাৰ along north by 60 kilometer magnitude কিমান 60 kilometer per hour হয় নহয় তেনেহলে v কে কিমান হবে 1 kilometer per hour অলৰেডি মই কৈছো যে ইউনিট ভেক্টৰ মানে ভ্যালু 1 যদি ভেলোসিটি আছে ভ্যালু 1 ভেলোসিটি ঠিক আছে যদি দব্বা আছে 1 দব্বা বা কেজি থাকিলে 1 কেজি কিন্তু ডাইৰেকশ্যনটোহে লাগে ডাইৰেকশ্যন কোনফালে অৰিজিনেল ভেক্টৰ কোনফালে আছে along north yes along north তেনেহলে v কেপৰ ভ্যালু কিমান 1 কিলোমিটাৰ পাৰ আৱাৰ along north হৈছে যেন আমি যেটো মোশন ইন এ প্লেন পঢ়ি আছো মোশন ইন এ প্লেনৰ আজি যেটো টপিক পঢ়ালো বহুত ইম্পৰ্টেন্ট টপিক স্কেলাৰ প্ৰডাক্ট এণ্ড তো ক্ৰছ প্ৰডাক্ট আৰু লাষ্ট ক্লাছত মই ভেক্টৰ ৰিজল্যুশন পঢ়াই লৈছিলো হেতু কাৰণে মানে ভেক্টৰ ৰিজল্যুশন স্কেলাৰ প্ৰডাক্ট বা ডট প্ৰডাক্ট or cross product and vector products এই তিনিওটা বস্তু বহুতই ইম্পৰ্টেন্ট তো তিনিওটাৰে মই একেলগে নোটছটো তোমালোকক দি দিম আৰু গোটেই লেকচাৰছখিনি মই বুজাই দিলো নোটছটো দি দিম নোটছটো ধুনীয়াকৈ লিখি ল'বা তাত অলমোষ্ট 10ৰ পৰা 20টা নিউমাৰিকেল সলভ কৰা নিউমাৰিকেল মই দি দিম নিউমাৰিকেলটা ভালকৈ বহি কৰি চাবা ঠিক আছে নুবুজিলে মোক সুধি ল'বা ঠিক আছে মই আশা কৰিম সকলোৱে ভালকৈ পঢ়ি যোৱা ভালকৈ বুজি পাবা আৰু আমি নগাঁৱত থাকি অসম তথা ভাৰতবৰ্ষৰ ভিতৰত আমি নিজৰ নাম উজ্বলাব লাগিব ঠিক আছে ধন্যবাদ